কৃষ্ণ কৃষ্ণ মোৰ অতি মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ। দৈ খাবলৈ লৈছোঁ। মাটিৰ টেকেলিত দৈ থ'লে কিমান ধুনীয়া হয় চোৱাচোন। দৈ খোৱাৰ পাছত ভাবিলোঁ আজি ৰাতিপুৱা আৰু ভাত নবনাওঁ, ভাতৰ সলনি খিচিৰি বনাম আৰু লগত সৰু সুৰাকৈ কিবা এটা চব্জি বা চাটনি অলপ বনাম বুলি ভাবি এইখিনিকে বনালোঁ। বেটিয়ে আকৌ আমলেটো বনালে। খাই বৈ উঠি সৰু বেটিক স্কুললৈ আনিলোঁ। তাইক স্কুললৈ অংগনবাড়ীলৈ অনা বেছি দিন হোৱা নাই। ভাবিলোঁ সৰু বেটিক যিহেতু স্কুললৈ আনি আছোঁ, এয়া এমাহ দুমাহ মানেই হৈছে, গতিকে দুয়োজনী ছোৱালীৰ নামতে অলপ সৰু ল'ৰা ছোৱালী কেইটামানক পায়স খুৱাওঁ আৰু লগতে ডাঙৰসকলৰ বাবেও চাহ অলপ বনাইছোঁ। ল'ৰা ছোৱালীবিলাকে যে কিমান ধুনীয়াকৈ খেলি থাকে আৰু ইহঁতক দেখিলে যে ইমান ভাল লাগে। লগতে আমি ডাঙৰখিনিও অলপ কিবা কিবি সহায় কৰি আছোঁ আৰু মুঠতে স্কুলৰ 2-3টামান দিনৰ ভিডিঅ' কৰি ৰাখিছোঁ, সেয়া তোমালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ল'ৰা ছোৱালীবিলাকক বিভিন্ন ধৰণৰ গছৰ পাত ফুল আদিত ৰং লগাই এনেদৰে বগা কাগজত চিত্ৰ আঁকিবলৈ দিয়া হৈছে। আকৌ এইবাৰ ফুলেৰে ABCD লিখিবলৈ শিকোৱা হৈছে। এইটো F মোৰ সৰু বেটিয়ে বনাইছে। স্কুলৰ পৰা আহিয়ে ভাবিলোঁ খুব ধুনীয়াকৈ চাহ একাপ খাই লওঁ, যাতে টোপনি নাহে আৰু ভাগৰ জিগৰো কমকৈ লাগে। ডাঙৰ বেটি স্কুলৰ পৰা আহি থাকোঁতে ওচৰৰে মামী এগৰাকীয়ে মাতি এয়া নৰা বগৰী কেইটামান দি পঠিয়ালে। নৰা বগৰীকেইটা খুব ধুনীয়াকৈ পকি আছে। বইল খোৱা